চৰিত হ'ব আপোনালোকে আগৰ নিচিনা নৰ্মেল বলেৰো নাই এতিয়া বলেৰোত বহুত চেঞ্জ হৈছে মানে মিউজিক চিষ্টেম আফটাৰ মাৰ্কেট লগাবই নালাগে LCD ডিছপ্লে সৰুকৈ ধুনীয়াকৈ দি দিছে শ্ব'ৰুম প্ৰাইচ GST কমাৰ পিছত ইমানেই কমিল গাড়ীৰ দাম এতিয়া স্কৰপিঅ এনো আপোনালোকে নিব কিমানত পাব এটা সময় আহিছিলে হাই GST ভৰিব লগা হৈছিলে আৰু দামো বহুত ভৰিব লগা হৈছিলে এতিয়া 1.5 লাখ 2 লাখ টকা আৰামছে কমিল 849 পৰা ষ্টাৰ্ট হয় আচ্ছা 8,49,000 পৰা বলেৰো নিও ষ্টাৰ্ট হয় 8 লাখ GST কমিল নতুন গাড়ীৰ দাম বহুত কমিল আগৰ দৰে দামত এতিয়া আপোনালোকে কিনিব লগা নহয় মানে অধিক মূল্য ভৰি পেলাই এতিয়া আপোনালোকে নতুন গাড়ী কিনিব লগা নহয় মই মাহিন্দ্ৰাৰ নিউ ডিলাৰৰ প্ৰাইভেট নিউ ডিলাৰত আহিছোঁ আৰু ইয়াত আপোনালোকক জনাম যে কিমান কমিল নতুন গাড়ী আপুনি যদি বলেৰো লয় 789ত বলেৰো পাই যাব 12 লাখত থাৰ পাই যাব এনেকাকৈ দাম কমিল মানে GST কমাৰ কাৰণে মানে লাখে লাখে দাম কমি গৈছে গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ মই কোন ডিলাৰত আহিছোঁ সেয়া আপোনালোকক জনাই আছোঁ নমস্কাৰ মই আজিজুৰ ৰহমান আপোনালোকে চাই আছে খবৰ ইত্যাদি আপোনালোকৰ সুবিধাৰ বাবে এই উপস্থাপন আগবঢ়াই আছোঁ যাতে কম মূল্যত আপোনালোকে কম বাজেটত আপোনাৰ বাজেটত যাতে বাহন আপোনালোকে ক্ৰয় কৰিব পাৰে কাৰণ ছেকেণ্ড হেণ্ডটো মই দেখুৱাওঁ কিন্তু আজি নতুনৰ দাম জানো আহকচোন GST কমাৰ পিছত নতুনৰ দাম কিমান কমিল সেয়া আপোনালোকে জানিব পাৰিব জন হ'ল প্ৰাণজিৎ দা প্ৰাণজিতৰ শুভ নাম জনাই দিব প্ৰাণজিৎ শইকীয়া গতিকে টাইটেলটো লৈ আচলতে শুভ নাম হয় গতিকে প্ৰাণজিৎ শইকীয়া দাদাই আজি আপোনালোকক দেখুৱাব গাড়ীসমূহৰ দাম আৰু গাড়ীসমূহৰ ফিচাৰ্ছৰ বিষয়ে জনাব গতিকে মই আহিছোঁ মাহিন্দ্ৰাৰ তেজপুৰৰ মিছন চাৰিআলিস্থিত যি মাহিন্দ্ৰা প্ৰাইভেট ছেক্টৰ সেই প্ৰাইভেট ডিলাৰত আহিছোঁ আৰু এয়া এইখনৰ পৰা আৰম্ভ কৰোঁ আমি এয়া থাৰ নৰ্মেল হয় ৰিয়েৰ হুইল আচ্ছা এয়া আৰু এয়া এসময়ত দাম বহুত আছিলে কিন্তু বৰ্তমান GST যিহেতু কমিছে তেতিয়া আৰু দামটো বহুত কমিছে গতিকে আৰু গাড়ীৰো অলপ চেঞ্জ হৈছে না গাড়ীত আপোনাৰ ফ্ৰণ্ট গ্ৰিল টাচ স্ক্ৰীন ইণ্টেৰিয়ৰ অলপ চেঞ্জ হৈছে এইবিলাক আফটাৰ মাৰ্কেট আপোনালোকে লগাব নালাগে এতিয়া আৰু থাৰত ফ্ৰণ্ট গ্ৰিল এতিয়া আপোনালোকে আফটাৰ মাৰ্কেট লগাব নালাগে মানে যিখিনি আপোনালোকে আফটাৰ মাৰ্কেট মডিফাইড কৰিছিলে সেই মডিফাইটো এতিয়া কোম্পানী ফিটেড মডিফাই হৈ গৈছে থাৰত আৰু দামো কমিছে GST কমাৰ কাৰণে আপোনালোকে 12 লাখত নিব পাৰিব আগতে ৰিভাৰ্ছ কেমেৰা নাছিলে এতিয়া ৰিভাৰ্ছ কেমেৰা আগত ৰিয়াৰ ৰিচিভেন নাছিলে ৰিয়াৰ ৰিচিভেন আৰু ইয়াত মিউজিক সিস্টেম চেঞ্জ হৈছে আচ্ছা মিউজিক সিস্টেমো চেঞ্জ হৈছে না কিমান সিসি এখন 1500 সিসিৰ গাড়ী হয় 1500 সিসি না এখন আকৌ 4x4 নহয় 4x4 নহয় এখন 4 হুইল এখন ৰিয়াৰ হুইল ড্ৰাইভ হয় ৰিয়াৰ হুইল এখন 4 হুইল ড্ৰাইভো আহে আচ্ছা 4 হুইল ড্ৰাইভো আহে আমি থাৰ ৰক্সখন দেখাম বাৰু আমি থাৰ ৰক্সও দেখাম কিন্তু এয়া লগতে থিয় হৈ আছে থাৰ ৰক্স ইয়াৰো বহুত দাম কমিছে এয়া এইখনৰো দাম কমিছে এইখন কিমানত পায় এখন 12 লাখ 19,000 আপোনাৰ শ্ব'ৰুম প্ৰাইচ হয় আচ্ছা 12,19,000 এক শ্ব'ৰুম প্ৰাইচ হয় আচ্ছা আমি থাৰ ৰক্সখন দেখুৱাই আছোঁ থাৰ ৰক্সখনো এয়া ফ্ৰণ্ট গ্ৰিল তাৰপিছত এয়া আপোনালোকে চাওক বহুত মডিফাই আহিছে মিউজিক চিষ্টেমো অলপ চেঞ্জ হৈছে আপোনালোকক দেখুৱাইছোঁ আৰু থাৰ ৰক্সত এয়া মুন ৰুফ আছে মানে চেণ্টাৰ ৰুফ ন এখন সিঙ্গল পেন সানৰুফ হয় আৰু টপ মডেলত পেনাৰোমিক সানৰুফ আহে আচ্ছা পেনাৰোমিক সানৰুফ আহে আচ্ছা এইখনৰ প্ৰাইস কিমান আহে থাৰ ৰক্স এইখনৰ প্ৰাইস কিমান আহে ছেকেণ্ড হেণ্ডটো দেখুৱাই থাকোঁ এইবাৰ নতুনৰ দাম আপোনালোকে জানক এইবিলাক চাওক আপোনালোকে ফুড গাৰ্ড এতিয়া কোম্পানী ফিটেড আহিছে আপোনালোকে আফটাৰ মাৰ্কেট মডিফাই কৰিবই নালাগে এয়া নিও আহিছে নিও আপোনালোকক দেখুৱাম এয়া নিও সোমাইছে নিও বহুত মানে পাহাৰীয়া ঠাইৰ কাৰণে বহুত আৰু অৰুণাচল বা মেঘালয় সেইখিনি ঠাইৰ মানুহে এনেধৰণৰ গাড়ী বিচাৰে আমি থাৰ ৰক্সত আছিলোঁ থাৰ ৰক্সৰ দাম কিমান আছে গাড়ীৰ দাম আছে 16,13,700 আচ্ছা 16,13,700 আচ্ছা এনেই ইয়াৰ তলৰ মডেলতো দাম কম ইয়াৰ ষ্টাৰ্টিং হয় 12,25,000 ষ্টাৰ্টিং হয় আচ্ছা 12,25,000 পৰা আৰম্ভ হয় থাৰ ৰক্স না ঠিক আছে আমি আৰু ইয়াত সময় নষ্ট নকৰোঁ আপোনালোকে ধুনীয়াকৈ চাব ফিচাৰ্ছ নতুন ফিচাৰ্ছ আহিছে GST কমাৰ পিছত আচলতে নতুন দামত আপোনালোকে পাব দামৰ পৰিৱৰ্তন হৈছে বহুত এয়া বলেৰো নিও মাত্ৰ আহিছে আৰু বলেৰো নিও আপোনালোকক দেখুৱাম যে বলেৰো নিও এতিয়া কিমানত পাব এটা সময় আহিছিলে হাই GST ভৰিব লগা হৈছিলে আৰু দামো বহুত ভৰিব লগা হৈছিলে এতিয়া 1.5 লাখ 2 লাখ টকা আৰামছে কমিল 849 পৰা ষ্টাৰ্ট হয় আচ্ছা 8,49,000 পৰা বলেৰো নিও ষ্টাৰ্ট হয় 8,49,000 পৰা নিও ষ্টাৰ্ট হয় আৰু ইয়াৰ নতুন দেখুৱাই আছোঁ কোনো ছেকেণ্ড হেণ্ড দেখুৱাই থকা নাই আপোনালোকক এইখন চাওক আপোনালোকে
এয়া আৰু ষ্টাৰ্টিং প্ৰাইচ হৈছে 8,49,000 আৰু মডেল ৱাইজ বেলেগ বেলেগ আছে ইয়াতে এইটো হৈ গৈছে N10 হয় ইয়াতে আপোনাৰ ৰিভাৰ্ছ কেমেৰা টাচ স্ক্ৰীন সাইড স্টেপ ফগ লাইট সেকেন্ড টপ নেকি এখন সেকেন্ড টপ এইখনৰ প্ৰাইচ ইন্টেৰিয়ৰ চেঞ্জ হৈছে নতুনকে নতুন ইন্টেৰিয়ৰ লঞ্চ হৈছে আচ্ছা ইন্টেৰিয়ৰো চেঞ্জ হৈছে না ইন্টেৰিয়ৰো চেঞ্জ হৈছে মিউজিক সিস্টেম চেঞ্জ হৈছে বলেৰো নিও বুলি ক'লে এতিয়া আপোনালোকে 8,49,000ত পাই আছে কিন্তু ষ্টাৰ্টিং প্ৰাইচ আৰু সেকেন্ড টপ কিমান হয় এখন 9,29,000 ইয়াৰ ওপৰৰ মডেল আচ্ছা ইয়াৰ ওপৰৰ মডেল হয় আচ্ছা আৰু সেকেন্ড টপৰ মডেল কিমান আপোনাৰ 978,999 এইটো মডেলৰ দাম হয় আচ্ছা আচ্ছা 9,78,999 টকা এইখন মডেলৰ দাম হয় আৰু ইয়াৰ ওপৰৰ যিটো মডেল আছে সেইখন সামান্য বেছি আৰু পৰিৱৰ্তন আপোনালোকে কৰবাত এয়া চাওক আপোনালোকে ষ্ট্ৰিং মোড মানে ইয়াৰ তলৰ লেভেলটোত এক সাইডত পাব ষ্ট্ৰিং মোড দুই সাইডত নাপায় তাৰপিছত মিউজিক সিস্টেম পাব তাৰ একেবাৰে তলৰ মডেলটোত হয়তো মিউজিক সিস্টেম নাথাকিব পাৰে না একদম বেছ মডেল বেছ মডেলত মিউজিক সিস্টেম আছে নাহে আফটাৰ মাৰ্কেট ইনক্লুড কৰিব লাগিব ফিচাৰ দিয়া থাকিব সুবিধা আপোনালোকে পাব গতিকে আপোনালোকে কথা পাতিব পাৰে আৰু দেৰি নকৰোঁ আপোনালোকক আৰু এতিয়া ভিতৰ চৰত লৈ গৈ দেখুৱাই আছোঁ বলেৰো নিও দেখুৱাই দিলোঁ আপোনালোকক কিন্তু এতিয়া আচৰিত হ'ব আপোনালোকে আগৰ নিচিনা নৰ্মেল বলেৰো নাই এতিয়া বলেৰোত বহুত চেঞ্জ হৈছে মানে মিউজিক সিস্টেম আফটাৰ মাৰ্কেট লগাবই নালাগে LCD ডিসপ্লে সৰুকৈ ধুনীয়াকৈ দি দিছে আৰু চাওক আপোনালোকে আগফালে চাওক আপোনালোকে কিমান চেঞ্জ হৈছে চাওক আপোনালোকে এচিটো ফুল এচি কভাৰেজ কৰাই দিছে আৰু কম্পিউটাৰ কামানটোত এতিয়াও আছে আৰু এতিয়া চাওক আপোনালোকে ইয়াৰ ওপৰৰ মডেলটো দুই সাইডতে ষ্ট্ৰিং মোড আহে না এয়া চাওক আপোনালোকে ষ্ট্ৰিং মোডো পাব আপোনালোকে ষ্ট্ৰিং মোড তাৰপিছত এয়া মিউজিক সিস্টেম কোম্পানী ফিটেড LCD স্ক্ৰীন মানে সৰুকৈ দি দিছে লগতে এয়া চাওক আপোনালোকে মানে ইয়াত কি চেঞ্জ হৈছে আপোনাৰ এক নম্বৰতে হৈছে টাচ স্ক্ৰীন চেঞ্জ হৈছে টাচ স্ক্ৰীন চেঞ্জ হৈছে তাৰপিছত ফ্ৰণ্টৰ গ্ৰিল চেঞ্জ হৈছে ফ্ৰণ্ট গ্ৰিল আগতে আপোনাৰ ফগ লাইট নাহিছিলে এতিয়া কোম্পানী ফিটেড ফগ লাইট আহি আছে বলেৰোত চেঞ্জিং নতুন ফ্ৰণ্টৰ গ্ৰিল চেঞ্জ হৈছে তাৰপিছত আপোনাৰ চেঞ্জ হৈছে সিট আপোনাৰ এটা বস্তু দেখুৱাই দিওঁ যে মাজত যিটো আছে আগত নাছিলে ইয়াতে আপুনি আৰ্ম ৰেষ্টখন ইয়াত নাছিলে এতিয়া দি দিছে না এয়া আপোনালোকক দেখুৱাইছোঁ আৰু কি ইয়াতে নতুনকৈ কালাৰ এটা ইয়াত হৈছে ব্লেক কালাৰ আৰু টপ মডেলত এলয় আহিব এতিয়া ব্লেক কালাৰটো বলেৰো পাব আচ্ছা বহুতৰ পচন্দ হয় ব্লেক বিউটি গতিকে ব্লেক বিউটিও এতিয়া আপোনালোকে নিব পাৰিব ব্লেকখনো নিব পাৰিব গতিকে সৰুকৈ এইবিলাক চেঞ্জিং হৈছে কিন্তু দামো কমিছে চেঞ্জ হৈছে যদিও দাম কমিছে GST কমাৰ কাৰণে দাম যথেষ্ট কমিছে এতিয়া কিমান কমিছে আগত কিমানত পাই আছিলে বলেৰো আগতে আপোনাৰ বলেৰো আছিলে 9,99,000 তো সেয়া হৈ গৈছে 889 আচ্ছা ডাইৰেক্ট 1.5 লাখ টকা কমি গৈছে আচ্ছা একদম ষ্টাৰ্টিং মডেল কিমান আছে ষ্টাৰ্টিং প্ৰাইচ 7,89,000 ৰ পৰা ষ্টাৰ্ট মানে 789ৰ পৰা ন 789ৰ পৰা এতিয়া আপোনালোকে বলেৰো পাই যাব আৰু চেঞ্জিং আছে ইনক্লুডিং মানে চেঞ্জিং ফিচাৰ্ছৰ সৈতে আপোনালোকে পাই যাব ফ্ৰণ্ট গ্ৰিল ফ্ৰণ্ট লুকছ সিট আৰ্মৰেষ্ট তাৰপিছত ষ্ট্ৰিং মোড সৰুকৈ মিউজিক সিস্টেম আৰু কালাৰ সকলো অপশ্যনৰ সৈতে আপোনালোকে পাই যাব এতিয়া আপোনালোকে ব্লেক কালাৰো পাব স্ক্ৰীনত দেখুৱাই আছোঁ ফটো এনেধৰণে ব্লেক কালাৰো আপোনালোকে পাই যাব বলেৰোত গতিকে একদম হাই প্ৰাইচ কিমান আছে বলেৰো নিও নহয় বলেৰো 9,69,000 আচ্ছা এতিয়া আপোনালোকক দেখুৱাম স্কৰপিঅ N মানে 10 লাখ নহয় কেনে বলেৰো আগতেতো 10 লাখ পাৰ হৈছিলে 1092 আছিলে না প্ৰায় 11 লাখ আছিলে আগত আচ্ছা এতিয়া দাম কমিল এতিয়া 10 লাখৰ ঘৰ পাৰ নহয় আচ্ছা এতিয়া উইদাউট TCS হৈ আছে আচ্ছা এইখন দেখুৱাই আছোঁ আপোনালোকক স্কৰপিঅ N এয়া 4X ফ্লোৰ না এয়া আপোনালোকক দেখুৱাই আছোঁ স্কৰপিঅ Nৰ কেইবাটাও মডেল আছে আমি ভাবোঁ যে এনেধৰণৰ গাড়ী ল'লে 23 লাখ 24 লাখ 25 লাখ এনেকুৱা দাম লাগিব কিন্তু GST কমাৰ পিছত আপোনালোকে শুনি আচৰিত হ'ব জানি আচৰিত হ'ব যে দাম কিমান কমিল এনেকুৱা মডেলৰ স্কৰপিঅ N মডেলৰ ষ্টাৰ্টিং প্ৰাইচ কিমান দাদা 13,20,200 এক শ্ব'ৰুম 13,20,200 এক শ্ব'ৰুম প্ৰাইচ 13,20,200 টকা এক শ্ব'ৰুম প্ৰাইচ GST কমাৰ পিছত
ইমানেই কমিল গাড়ীৰ দাম। এতিয়া স্কৰপিঅ' এনো আপোনালোকে নিব পাৰিব 13,20,200 টকাত। গতিকে এয়া একদম বেষ্ট মডেলৰ প্ৰাইজ হয়, আৰু এইখনটো বেষ্ট মডেল নহয়, এইখন টপ মডেল হয়। গতিকে টপ মডেলৰ প্ৰাইজো অলপ হাই হ'ব। বাকী আপোনালোকে ইয়াত আহি ধুনীয়াকৈ কথা পাতি লৈ ল'ব। আৰু স্কৰপিঅ' এনত কিবা চেঞ্জ হৈছে নেকি ফিচাৰ? স্কৰপিঅ এনত নতুনকৈ আপোনাৰ লঞ্চ হৈছে এডাছ লেভেল 2, লগতে আপোনাৰ ইণ্টেৰিয়ৰটো কমপ্লিটলি ব্লেক এডিশ্যনত আহে। আচ্ছা আচ্ছা, ইণ্টেৰিয়ৰ ব্লেক আহি যায়। আচ্ছা, আৰু এনেকুৱা ফিচাৰ্ছ আছেনে নাই যে স্কৰপিঅ' এনতে আছিলে অট'মেটিক গাড়ী যাব, ষ্ট্ৰিঙত হাত নিদিলেও যাব? এইটোৱে লেভেল 2 এডাছ। আচ্ছা, লেভেল এডাছ এক লেডাৰ আপোনালোকে ষ্ট্ৰিঙত হাত নিদিলেও অট'মেটিক গাড়ী গুচি যাব। ৰোডৰ যিটো ৰাস্তাৰ লেন থাকে, সেই লেনক আপোনাৰ কেমেৰা আৰু ৰেডাৰে মিলি সেইটো আপোনাৰ লেনৰ মতে গাড়ীখন ৰাস্তাত চলিব, আৰু আগৰ গাড়ীত লৈ যায় না, আগৰ গাড়ীখনৰ লগত কম্পেয়াৰ কৰি স্পীডটো মানে ছেফটি, পূৰা ছেফটি দিছে। আপোনালোকে ষ্ট্ৰিঙত হাত নিদিলেও গাড়ী চলাই যাব পাৰিব। এনেধৰণৰ গাড়ী এতিয়া অসমত উপলব্ধ। মই তেজপুৰৰ মিছন চাৰিআলিৰ এই মহিন্দ্ৰা প্ৰাইভেটৰ পৰা আৰম্ভ কৰিছোঁ। ভিডিঅ' উপস্থাপন দেখুৱাই আছোঁ আপোনালোকক। আমি দেখুৱাম এখন হোৱাইট কালাৰৰ ডেলিভাৰী হৈ আছে, সেয়া দেখুৱাই আছোঁ আপোনালোকক। এইখন ডেলিভাৰী হৈ আছে, এইখন 3XO একদম টপ মডেল নে ছেকেণ্ড টপ আছিলে? এইখন টপ মডেল হয়। এইখন টপ মডেল, যিখন ডেলিভাৰী হৈ থকা দেখুওৱা হৈ আছে। এইখন ৰেভেক্স বুলি নতুনকৈ এটা মডেল লঞ্চ হৈছিল, সেইটো ৰেভেক্স এম হয়। আচ্ছা, সেইখন কিমান পৰে? এইখন আপোনাৰ 8,14,900। ইমানো বেছি নহয় মানে না, আৰামছে লৈ যাব পাৰিব। মানে যদি আপোনাৰ ছাৰ্ভিচ আছে, গভৰ্ণমেণ্ট ছাৰ্ভিচ আছে, গভৰ্ণমেণ্ট জব কৰে, তেতিয়াহ'লে আৰামছে নিব পাৰিব। ৰেট অফ ইণ্টাৰেষ্টটো বহুত কম। আপোনাৰ বিজনেছ প্ৰফাইল, এগ্ৰিকালচাৰ গোটেইখিনিৰ কাৰণে আমাৰ তাত ফেচিলিটি আছে। আচ্ছা, এয়া চাওক আপোনালোকে, ইয়াতো পেনাৰমিক ছানৰুফ আছে। পেনাৰমিক ছানৰুফ লেভেল 2 এডাছ। ইয়াতো আপুনি সেল্ফ ড্ৰাইভ অপশ্যন আছে গাড়ী। সেল্ফ ড্ৰাইভৰ অপশ্যন মানে গাড়ীয়ে নিজে নিজে চলাব। সেল্ফ পাৰ্কিং অপশ্যন নাই। আচ্ছা, কিছুমান গাড়ীততো সেল্ফ পাৰ্কিং অপশ্যনো আছে। আমাৰ ইভিত আছে। ইভিত আছে না, সেল্ফ পাৰ্কিং অপশ্যনো আছে ইভিত। গতিকে ইভি মানে ইলেক্ট্ৰিক ভেহিকেল, সেইখনত আছে। এখন টপ মডেল হয়। এইখনৰ কিমান ষ্টাৰ্টিং প্ৰাইচ একদম? এখন অট'মেটিক মডেল হয়, এখন 14,39,800। আচ্ছা, আৰু ষ্টাৰ্টিং প্ৰাইচ? ষ্টাৰ্টিং প্ৰাইচ আপোনাৰ হয় এইটো আপোনাৰ 7,28,300 পৰা ষ্টাৰ্ট হয়। আচ্ছা, 7,28,300 পৰা ষ্টাৰ্ট হয়। এনেধৰণৰ গাড়ী আপোনালোকে নিব পাৰিব। এইখনৰ ভিতৰ চৰা আপোনালোকক দেখুৱাই দিছোঁ আকৌ। এয়া চাওক আপোনালোকে ভিতৰ চৰা, এয়া মাহিন্দ্ৰা চাওক আপোনালোকে। এয়া একদম মানে অডি মাৰ্চিডিজৰ লেখীয়া একদম গিয়াৰ আছে অট'মেটিক। এয়া চাওক আপোনালোকে, গিয়াৰ লিভাৰ। এটা আপোনাৰ তিনিটা মোড আছে, এটা জিপ, জেপ আৰু জুম। আৰু লগতে আপোনাৰ ষ্ট্ৰেংথ মোড পাই যাব, আৰু আপোনাৰ গোটেইখিনি ষ্ট্ৰেংথ কণ্ট্ৰল গোটেইখিনি আছে। ইয়াত লেভেল 2 এডাছো আছে। এলেক্সা এড্ৰিনক্স বিল্ট ইন আছে। আচ্ছা, আৰু যদি ছাৰ্ভিচ হোল্ডাৰ আহে বা মানে ভাল টেক্স ফাইল থকা মানে গ্ৰাহক আহে, তেতিয়া কিমান দিনত গাড়ী ওলাই যাব? আমাৰ মেক্সিমাম এদিনৰ পৰা 2 দিন লাগে ফাইনেন্স কৰোঁতে। ইমানেই না, এদিনৰ পৰা 2 দিন। প্ৰফাইলতে আমাৰ এদিন বা 2 দিন সময় লাগে। আচ্ছা, এতিয়া আপোনালোকক দেখুৱাই আছোঁ XUV 700, অৰ্থাৎ 700 বুলিও কয়, আৰু এসময়ত বহুত দাম আছিলে। এতিয়া ষ্টাৰ্টিং প্ৰাইচ কিমান আছে দাদা? এতিয়া ষ্টাৰ্টিং প্ৰাইচ 13,65,800। 13,65,800। 13,65,800ত এতিয়া আপোনালোকে এনেধৰণৰ XUV 700ৰ গৰাকী হ'ব পাৰিব। আগত বহুত দাম আছিলে, GST যেতিয়া হাই আছিলে। এতিয়াতো GST কমিল, GST ল' হ'ল, আৰু দামো কমিল। একদম ষ্টাৰ্টিং প্ৰাইচ এতিয়া 13,65,000 পৰা আপোনালোকে পাই আছে। আকৌ ইণ্টেৰিয়ৰ আপোনালোকক দেখুৱাই আছোঁ। আৰু কেইবাটাও মডেল আছে ইয়াতে, কেইবাখনো কালাৰ আছে। কেইবাটাও কালাৰ আপোনালোকে পাব, অপশ্যন পাব ইয়াতে। হোৱাইট, ব্লেক সকলো কালাৰ আপোনালোকে চুজ কৰিব পাৰিব। পেনাৰমিক ছানৰুফ লাগে বা মনৰুফ লাগে, সকলো ছিষ্টেম ইয়াতে আছে। গতিকে সকলো আপোনাৰ মডেল ৱাইজ আছে, আপুনি সকলো মডেলেই ক্ৰয় কৰিব পাৰিব আপোনাৰ পচন্দ অনুযায়ী। আহক আপোনালোকে গাড়ী চাওক, আৰু যিখন গাড়ী আপোনাৰ পচন্দ হয় লৈ যাওক। আগৰ দৰে এতিয়া আৰু দাম নাই, নতুন গাড়ী বহুত দাম কমিছে। গতিকে স্ক্ৰীণত আপোনালোকক নাম্বাৰ দি দিছোঁ, প্ৰাণজিৎ দাৰ সৈতে আপোনালোকে কথা পাতি পেলাই তেজপুৰৰ মিছন চাৰিআলিস্থিত মাহিন্দ্ৰাৰ এইখন প্ৰাইভেট ডিলাৰৰ পৰা আপোনালোকে নিজৰ গাড়ী লৈ যাব পাৰে। আগৰ দৰেতো হেংজেঙো নাই, একদম কম দিনত লোন হৈ যায়। ৰেট অফ ইণ্টাৰেষ্টটো বহুত কম এতিয়া না, এতিয়া একদম বহুত কমত আপোনালোকে পাই যাব। মানে